Good evening everyone. আজি আমি cash flow statement কৰিম. Cash flow statementৰ আমি কিছুমান practical sum কৰিম, কিন্তু টান sum বহুত নকৰোঁ. Normal concept clear. Already মই conceptৰ meaning পুৰা clearly বুজাই দিছোঁ. আজি মই just কি কৰিম, তোমালোকক কিছুমান easy sum, ইমান টান sum নলওঁ. টান sum বিলাক আমি next ভিডিঅ'ত কৰিম. আজি আমি normal কিছুমান sum কৰিম, যিটো concept তোমালোকৰ পুৰা clear হৈ যায়. ঠিক আছে? তো first questionটো পঢ়ো, কি আছে? Following extracted information of Binod Limited available on 31st 2022 তো ঠিক আছে শেয়ার ক্যাপিটাল আছে যোৱা বছৰ শেয়ার ক্যাপিটাল 3 লাখ আছিল এতিয়া আমাৰ 5 লাখ হৈছে তো শেয়ার ক্যাপিটাল বাঢ়িছে না তো ভাড়া মানে কি আমি শেয়ার ইস্যু কৰিছো শেয়ার ইস্যু কৰা মানে পইচা আহিছে তো এটো ইনফ্লো হৈ আছে সিকিউৰিটিজ প্ৰিমিয়াম যোৱা বছৰ ব্ল্যাঙ্ক আছিল এতিয়া 50000 দ্যাট মিন্স শেয়ার যে নতুন ইস্যু কৰিছো তাৰ লগত আমি 50000 টকা এটা এক্সট্ৰা পাইছো 50000 এটা এটো আমাৰ তাত পইচা আহিছে ইনফ্লো কৰিছে মানে তাৰ পিছত আছে ব্যাংক ওভাৰড্ৰাফট এট দা ৰেট বৰোইং হয় ফাইনান্সিং এক্টিভিটিজ obviously হ'ব এটো আৰু 8% ইন্টাৰেষ্টটো দিব লাগিব আৰু 120000 যোৱা বছৰ নাছিলে এতিয়া 120 দ্যাট মিন্স আমাৰ ধাৰ বাঢ়িল মানে পইচা আহিল তো আমি পইচা আহাটো গম পালো কিন্তু ধাৰ যেতিয়া লবা ইন্টাৰেষ্টটো দিব লাগিব হয় না ইন্টাৰেষ্ট দিলে আমাৰ পৰা পইচা যায় তো আমি এডিশনাল ইনফৰমেশন পঢ়ি চাও কিনো ইন্টাৰেষ্ট দিয়াৰ কথা কৈছে ব্যাংক ওভাৰড্ৰাফট was available on 1st December আমি কেতিয়া লৈছো এটো 1st ডিসেম্বৰত লৈছো বেছি দিন হোৱা নাই আৰু ইন্টাৰেষ্ট দিব লাগিব আমি 31st মাৰ্চলৈকে তো ডিসেম্বৰৰ পৰা মাৰ্চলৈকে হিচাপ কৰিছো ডিসেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ মানে 4 মাহৰ ইন্টাৰেষ্ট দিলে হ'ল 1,20,000ৰ ওপৰত 4 মাহৰ ইন্টাৰেষ্ট ক্যালকুলেট কৰিবা আৰু পে কৰি দিবা পইচা আমাৰ পৰা যাব তো আমি ফাইনান্সিং এক্টিভিটিজ কৰো তো ক্যাশ ফ্লো ফ্ৰম ফাইনান্সিং এক্টিভিটিজ শর্ট ফর্মতে লিখিছো বুজি পাই যাবা যেটো কৈ দিছো ক্যাশ ফ্লো ফ্রম ফাইনান্সিং এক্টিভিটিজ উলাইছো আমি আৰু ইয়াতে লিখি দু পার্টিকুলারস ডিটেইলস অ্যামাউন্ট ঠিক আছে পার্টিকুলারস ডিটেইল অ্যামাউন্ট তো এতিয়া আমি ইয়াতে কি বহাম আইটেম প্ৰথম আইটেমটো আমি পাইছিলো প্ৰসিডস ফ্রম ইস্যু অফ শেয়ারস লিখো ইস্যু অফ shares কিমান শেয়ার ইস্যু করছো চাইছে এটো ডিফারেন্স আছিল কিমান 2 লাখ না তো 2 লাখ আছিল তার লগত 50000 টাকা এটা প্রিমিয়াম পাইছিল তো টোটাল আমার 2,50,000 আমার তাত পয়সা আহিছে 2,50,000 এটা কলম বনালে হৈ যায় যেহেতু আমি অনলি ফাইনান্সিং কৰি আছো তো ডাইরেক্ট আমি 2,50,000 লিখি দিও মানে 2,50,000 আমি লিখি দিছো এটো 2,50,000 নেক্সট কি আছে চাও আৰু সিকিউৰিটিজ ফৰ্ম হৈ গল ব্যাংক ওভাৰড্ৰাফট আছিল না ব্যাংক ওভাৰড্ৰাফট ব্যাংক ওভাৰড্ৰাফট কিমান এমাউন্ট আছিল 1,20,000 1,20,000 এটো আমাৰ তাত পইচা আহিল 1,20,000 টকা আহিছে 1,20,000 কিন্তু ইয়াৰ ওপৰত ইন্টাৰেষ্ট দিব লাগিব ইন্টাৰেষ্ট দিলে আমি ইন্টাৰেষ্ট পেইড অন ব্যাংক ওভাৰড্ৰাফট এমাউন্টটো কেনে গলা মই কৈ দিছো অলৰেডি 1,20,000 ৰ ওপৰত 8% কৰিব দিছো কিমান মান্থ 4 মান্থৰ কাৰণে কৰিবা 4/12 ঠিক আছে তো এটো 4 দি 3 বাৰ যায় 3 দি কিমান যায় 3 4 বাৰ গৈ আছে দুটা 0 ক্যান্সেল তো হ'ব 3200 তো 3200 रुपीस আমাৰ পৰা গৈ আছে হয়নে তো এই গুটেখিনি তো কৰি দিলো আৰু তো একো আইটেম নাই তো আমি উলাই দিও টোটালটো কিমান হৈছে চাও 2,50,000 আৰু ইফালে হৈ গল তোমাৰ 3,70,000 3,70,000 3,70,000 ৰ পৰা আমি মাইনাস কৰিব লাগে 3,200 তো ইফালে তো 800 হৈ গল আৰু ইফালে 9 আছিল 6 হৈ গল 36 তো 3,66,800 ইয়াক আমি কি বুলি লিখিম জানানে নেট যেটো পজিটিভ আছে net cash inflow from financing activities তো ফার্স্ট কোশ্চেনটো আমাৰ হৈ গল সলভ হৈ গল ঠিক আছে তো ফার্স্ট আমি কমপ্লিট কৰিলো নেক্সট চাও কোশ্চেন নম্বৰ 2
From the following particulars, calculate cash flow from financing activities. Issue of equity share capital 4,000. By issue of equity share capital, share issue কৰিছা পইচা আহিব এটো ইনফ্লো হৈ আছে equity share were issued at premium অলপ বেছি দামত কৰিছা 10% premium এটো ইনফ্লো হৈছে 10% 40,000 4 lakhs ওপৰত কৰিলে কিমান হ'ব 40,000 10% debenture issued 2 lakhs এটো ইনফ্লো হৈ আছে পইচা আহি আছে 10% debentures were issued at a discount কিন্তু কমকৈ আহিব ডিসকাউণ্টে মত ৰাখিব ইয়াৰ ওপৰত ইম্পেক্ট দিব আমি 2 lakhs নাপাম অলপ কম পাম এটো মাইনাস কৰি দিম ইন্টাৰিম ডিভিডেন্ড পেইড কৰিছা তো এটো আমাৰ পৰা পইচা যাব হয়নে পইচা গৈ আছে তো ইয়াতে আমি আইটেম এটা লিখি যাও solution cash flow from আমি ওলাইছো financing activities है ना तो particulars detail amount particular detail amount तो प्रथमते proceeds from issue of equity shares share issue করি জ্ঞান পালো from issue of equity shares আসলে share issue করছিল 4 lakhs plus 40,000 4 lakhs plus 40,000 তো 4 lakhs 40,000 আমি share issue কৰি পালো তাৰপিছত আসলে debentures proceeds from the issue of কিমান percent debenture debentures আছে তোমাৰ 10% debentures না তো issue of 10% debentures amount কিমান আছিল 2 লাখ টকা কিন্তু 2 লাখ তুমি রিসিভ নকৰা যেহেতু আমাৰ ডিসকাউন্ট আছে কিমান পার্সেন্ট ডিসকাউন্ট আছে 2% 2% যদি কৰা ইয়াৰ ওপৰত 2% হ'ব তোমাৰ 4,000 প্লাস কৰিলে 1,96,000 আমি এটা পাম 1,96,000 আমাৰ তাত আহিব ইয়াৰ পিছত আহিব কি ইন্টাৰিম ডিভিডেন্ড পেইড কৰা বুলি কৈছে তো পইচা গ'ল আমাৰ ইন্টাৰিম ডিভিডেন্ড মানে তুমি জানা বছৰৰ মাজত যদি আমি ডিভিডেন্ড পে কৰো বহুত কোম্পানী আছে যিবিলাকৰ বহুত বেছি প্ৰফিট হয় তো গোটেই বছৰ এট দা এন্ড অফ দা ইয়াৰ নিদি বছৰৰ মাজতে দি দিয়ে তো হেতুক আমি কি বুলি কওঁ ইন্টাৰিম ডিভিডেন্ড পেইড বুলি কোৱা হয় ঠিক আছে ডিভিডেন্ড পেইড ইন্টাৰিম ডিভিডেন্ড পেইড আছে তোমাৰ 30,000 এটো পইচা গৈছে নেগেটিভ তো এটা রুলস এটা আহিবল কি আমি যে ডিবেঞ্চার ইস্যু করা বুলি কৈছে কেতিয়া করা ডেট কৈছে নেকি তো নাই কোৱা যদি আমি কেনেকৈ ধৰিম ইন্টারেস্ট কথাও কোৱা নাই তো দ্যাট মিন্স এট দ্য এন্ড অফ দ্য ইয়ার বুলি আমি ভাবি ল'ব লাগিব আৰু ভাবি ল'লে ইন্টারেস্ট দিব নালাগে মানে তো এইখিনি আমি ক্যালকুলেট কৰি দিওঁ কিমান হৈছে চাও 4,40,000 তো তাৰ পৰা 30,000 তো মাইনাস হৈ যাব তো ইফালে হৈ গ'ল তোমাৰ 4 লাখ এটা আমি পালো 4,40,000 আৰু 1,96,000 4,30,000 থাকিল না এটোৰ পৰা 30,000 মাইনাস কৰিছো ডাইৰেক্ট 4,30,000 গৈছিল 4,10,000 থাকিল 4,10,000 আৰু 1,96,000 প্লাস কৰি দিও তো ইফালে হৈ গ'ল 6,000 90 6,06,000 rupees আমি পাই গলো এটুকু আমি লিখিম ক্যাশ ইনফ্লো হ'ব না from financing activities তো এটা আমাৰ কোৱেশ্চন নম্বৰ 2 টো ক্লিয়াৰ হৈ গৈছে কোৱেশ্চন নম্বৰ 3 আহি যাও 3 কি দিছে চাও from the following information calculate ঠিক আছে equity share capital আগতে আসলে কিমান 1,50,000 এতিয়া 1 লাখ হৈ গৈছে কমি গ'ল এতিয়া কমি গ'ল মানে বাইবেক কৰিছো আৰু ডিবেঞ্চাৰছটো তোমাৰ হে হৈ গ'ল ডিবেঞ্চাৰ বাঢ়ি গৈছে পইচা আহি গৈছে আৰু 6% 10% ডিবেঞ্চাৰ আকৌ কমি গ'ল হয়নে 1,50,000 ৰ পৰা যে হে হৈ গৈছে ৰিডিউস হৈ গৈছে তো ইটো আমাৰ পেমেন্ট হৈ যাব তো ঠিক আছে আমি এটা আইটেম লিখি যাও ক্যাশ cash inflow from financing activities particulars details amount तो फर्स्ट आइटम लिखो আমি issue of equity shares ना proceeds from issue of equity shares
ইকুইটি শ্বেয়াৰ্ছ কিমান টকা পালোঁ প্ৰচিডছটো কৰা হোৱাই নাই দেখোন প্ৰচিডছ হোৱাই নাই এইটো পে'মেণ্টহে হ'ব হয়নে এইটো পে'মেণ্ট হৈ ইয়াতে আমি ডিভেঞ্চাৰ্ছে আমি ইছ্যু কৰিছোঁ হা তো প্ৰচিডছ ফ্ৰম ইছ্যু অফ ডিভেঞ্চাৰ লিখি দিওঁ ডিভেঞ্চাৰ কিমান পাৰ্চেণ্ট ডিভেঞ্চাৰ আছিলে 6% ডিভেঞ্চাৰ ইছ্যু কৰিলে আমি পাইছোঁ 80,000 তো 80,000 আহি গ'ল আৰু বাকী ৰিডেমশ্যন কৰিছোঁ পইচা ঘূৰাই দিছোঁ আমি ৰিডেমশ্যন অফ ডিভেঞ্চাৰ তো কোনটো ডিভেঞ্চাৰ ঘূৰাই দিলোঁ জানো এইটো 10% ডিভেঞ্চাৰ্ছ এইটো ঘূৰাই দিলোঁ কিমান টকা আছিলে 50,000 তো 50,000 আমাৰ পৰা গুচি গ'ল হয়নে এইটো পইচা আহিছে প্ৰচিডটো আহিছে আৰু ডিভেঞ্চাৰ্ছ ৰিডেমশ্যন কৰা মানে পে'মেণ্ট কৰা তো পইচা গুচি গ'ল আৰু শ্বেয়াৰটো বাইবেক কৰিছিলা ইয়াতো পইচা যাব তো বাই বেক অফ শ্বেয়াৰ্ছ কিমান আছে 50,000 চ' বাইবেক হৈছে কেতিয়াবা আকৌ সেই কনভাৰ্টো হয় ডিভেঞ্চাৰ্ছত কনভাৰ্ট কৰি দিয়ে ইকুইটি শ্বেয়াৰ্ছ তেতিয়াও কমি যায় তেতিয়া সেইটো কেছত কিন্তু আমাৰ তাত কেছ আহে বা নাযায় বাট একো কুৱেশ্যনত কোৱাই নাই তো কোৱা নাই তো আমি কি কৰিম বাইবেক বুলি এজিউম কৰি লৈছোঁ আৰু ঠিক আছে তো 50,000 গুচি গ'ল আৰু কি দি আছে ডিভিডেণ্ড পেইড ইন ইকুইটি শ্বেয়াৰ্ছ ৱেৰ 1,50,000 এইটো পইচা গৈ আছে ডিভিডেণ্ড অ'নাৰক দিয়া গৈছে ডিভিডেণ্ড পেইডত আছে তোমাৰ 15,000 এইটো পইচা গ'ল আৰু ইণ্টাৰেষ্ট পেইড কৰিছোঁ আমি ইণ্টাৰেষ্ট পেইড অন ডিভেঞ্চাৰ্ছ কিমান আছিলে 7,500 তো পইচা গুচি গ'ল 7,500 আৰু তো আইটেম নাই টোটেল কৰি দিওঁ তো কিমান হৈ যাব ইফালে 50,000 1 লাখ গ'ল আৰু তোমাৰ 1 লাখ ইফালে 1 লাখ হৈ গ'ল 1 লাখৰ পৰা 80 গুচি গ'ল 20 নেগেটিভ 35 নেগেটিভ 7,500 42,500 নেগেটিভ আহি গ'ল তো ইয়াতে আমি লিখোঁ নেট কেছ ইউজ ইন ফাইনেন্সিং এক্টিভিটিজ নেট কেছ ইউজ এবাৰ ইউজ ৱৰ্ডটো লগাই দিছোঁ নেগেটিভ আহিছে কাৰণে তো এইটো চাগে ক্লিয়াৰ হৈ গৈছে চবৰ কুৱেশ্যন নম্বৰ 4ত যাওঁ আকৌ ফাইনেন্সিং এক্টিভিটিজতে আহিছে এইটো তো ইকুইটি শ্বেয়াৰ কেপিটেল আহিছে আগতে আছিলে অপেনিঙত 4 লাখ এতিয়া 5 লাখ হৈ গ'ল মানে 1 লাখ এটা বাঢ়িছে ইয়াতে 1 লাখ এটা আহিছে আমাৰ তাত প্ৰিফাৰেঞ্চ শ্বেয়াৰ কেপিটেল আগতে আছিলে 1 লাখ এতিয়া 60,000 কমিছে মানে এইটো ৰিডেমশ্যন হৈ গ'ল এইটোত ইনফ্ল' হৈ গ'ল এইটো আউটফ্ল' হৈ গ'ল 6% ডিভেঞ্চাৰ আগতে 80,000 আছিলে এতিয়া 1,20,000 বাঢ়িছে এইটোতো ইনফ্ল' হৈ গ'ল লোন আছিলে 50,000 1 লাখ হৈ গ'ল এইটোতো ইনফ্ল' হৈ গ'ল হয়নে তো এইটো আমি ইনফ্ল' পালোঁ তিনিটা ইনফ্ল' পাই গ'লোঁ প্ৰিফাৰেঞ্চ শ্বেয়াৰ্ছ আৰ টু বি ৰিডিম 10% প্ৰিমিয়াম এইটো আকৌ ৰিডিম কৰিব লাগিব 10% মানে এইটো আউটফ্ল' যেতিয়া প্ৰিফাৰেঞ্চ শ্বেয়াৰ্ছটো আউটফ্ল' পে'মেণ্ট কৰিবা তেতিয়া অলপ বেছি পে' কৰিব লাগিব ইকুইটি শ্বেয়াৰ্ছ ৱেৰ ইছ্যুড এট 5% প্ৰিমিয়াম এইটো কিন্তু অলপ বেছি পইচা পামহে শ্বেয়াৰ্ছত তো ইকুইটি শ্বেয়াৰ্ছত তো এইটো ইনফ্ল' হ'ব নিউ ডিভেঞ্চাৰ্ছ হেভ বিন ইছ্যুড এট দ্য এণ্ড অফ দ্য কাৰেণ্ট ইয়াৰ কৈছে কি এই যে ডিভেঞ্চাৰ যে বাঢ়িল এইখিনি কেতিয়া বাঢ়িছে এট দ্য এণ্ড অফ দ্য ইয়াৰ মানে আগৰ পৰা বাকীখিনি আছে তো ইণ্টাৰেষ্ট আমি অকল ইয়াৰ ওপৰত ভৰিম 1,20,000 ওপৰত ভৰিব নালাগে কিয় যিখিনি বাঢ়িছে সেইটো এট দ্য এণ্ড অফ দ্য ইয়াৰ হে কৰিছে তো আমি অনলি 80,000 ওপৰতহে ইণ্টাৰেষ্ট পেইড কৰিম তো এটা আইটেম লিখি যাওঁ তো প্ৰথমতে আহিব হেডিংটো কেছ ফ্ল' ফ্ৰম ফাইনেন্সিং এক্টিভিটিজ পাৰ্টিকুলাৰ্ছ ডিটেইল এমাউণ্ট এবাৰ ডিটেইলত বহাই যাওঁ নেকি ডিটেইলত লিখি যাওঁ এবাৰ ঠিক আছে proceeds from issue of debentures আহিব proceeds from issue of shares আহি যাব ঠিক আছে আৰু এটা আছিলে proceeds from issue of preference shares এটাকে চাই যাওঁ ইকুইটি শ্বেয়াৰ আছিলে 1 লাখ ইকুইটি শ্বেয়াৰ্ছ 1 লাখ আহিছে
আৰু তোমাৰ প্ৰিফাৰেঞ্চ শ্বেয়াৰ্ছ কিমান আহিছিলে প্ৰিফাৰেঞ্চ শ্বেয়াৰ্ছ আহিছিলে আমাৰ প্ৰিফাৰেঞ্চ শ্বেয়াৰ্ছটো আউটফ্ল'হে হৈছে তোমাৰ প্ৰচিড ফ্ৰম ইছ্যু নহয় লোন হ'ব প্ৰচিড ফ্ৰম লোন লিখি দিওঁ তো এইটো শ্বেয়াৰ্ছ আহি গ'ল আমাৰ 1 লাখ ডিভেঞ্চাৰ্ছ কিমান আহিছিলে ডিভেঞ্চাৰ্ছ আহিছিলে 80 পৰা 120 হৈ গ'ল মানে 40,000 ডিভেঞ্চাৰৰ পৰা পইচা আহিছে লোন আহি গ'ল আমাৰ 50,000ৰ পৰা 1 লাখ মানে 50,000 টকাৰ লোন আহিছে তো এইখিনি পইচা আহিছে কিন্তু প্ৰিমিয়ামো আমি পাইছোঁ ইকুইটি শ্বেয়াৰ্ছ আমি প্ৰিমিয়াম পাইছোঁ কিমান 5% প্ৰিমিয়াম পাইছা দেই তো প্ৰিমিয়াম অন ইকুইটি শ্বেয়াৰ্ছ কিমান পাৰ্চেণ্ট 5% 5% হ'লে 5,000 টকা এটা আমি এক্সট্ৰা পাম তো এইখিনি পইচা আমাৰ তাত আহিছে আৰু যাব কি আমাৰ পৰা গৈ আছে আউটফ্ল' বা পেমেণ্ট লিখি দিওঁ ৰিডেমশ্যন লিখি দিওঁ ৰিডেমশ্যন অফ প্ৰিফাৰেঞ্চ শ্বেয়াৰ্ছ ৰিডেমশ্যন অফ প্ৰিফাৰেঞ্চ শ্বেয়াৰ্ছ কিমান কৰিম প্ৰিফাৰেঞ্চ শ্বেয়াৰ্ছ আছিলে তোমাৰ আমি 40,000 ৰিডেমশ্যন কৰিছোঁ না 1 লাখ আছিলে 62 তো 40,000 ৰিডেমশ্যন কৰি দিছোঁ প্লাছ প্ৰিমিয়ামো আছিলে প্ৰিমিয়াম চোৱা কিমান আছিলে প্ৰিমিয়াম আছিলে তোমাৰ 10% আছিলে 10% মানে 4,000 এটা এক্সট্ৰা দিব লাগিব টোটেল আমাৰ 44,000 আমি প্ৰিমিয়াম পে' কৰিব লাগিব উইথ প্ৰিফাৰেঞ্চ শ্বেয়াৰ্ছ তাৰপিছত ইণ্টাৰেষ্ট পেইড আছিলে ডিভিডেণ্ড কিবা আছে নেকি ক'তবা ডিভিডেণ্ড নাই ডাইৰেক্ট ইণ্টাৰেষ্ট পেইড কৰি দিয়া তো ইণ্টাৰেষ্ট পেইড দিটো ইণ্টাৰেষ্ট পেইড ডিভেঞ্চাৰ্ছৰ এগেইনষ্টত দি আছোঁ তো কিমান পাৰ্চেণ্ট আছিলে ডিভেঞ্চাৰ্ছটো আমাৰ ডিভেঞ্চাৰ 6% 80,000ৰ ওপৰত তো 6% 80,000ৰ ওপৰত কৰিলে কেঞ্চেল 4,800 এইটো পইচা আমাৰ পৰা গৈ আছে তো 48,800 ৰুপিজ আমাৰ পৰা গুচি যাব আৰু ইফালে কিমান হৈ গ'ল 95,000 1,95,000 আমাৰ তাত আহিছিলে আৰু গৈছে ইমান তো মাইনাছ কৰিলে এনচাৰটো আমি পাই যাম তো পালোঁ আমি 1,46,200 হয়নে এইটো নেট কেছ ইউজ হ'ব নেট কেছ ফ্ল' ফ্ৰম ফাইনেন্সিং এক্টিভিটিছ তো আমি এইটো পাই গ'লোঁ ফাইনেন্সিঙৰ এতিয়া চাম এটা আছে ইনভেষ্টিঙৰ চাওঁ কি দিছে ইনভেষ্টিং এক্টিভিটিছ ইনভেষ্টমেণ্ট আছে 2 লাখৰ আগতে আছিলে এতিয়া হৈ গ'ল 4 lakhs তো আমাৰ তাততো 12 যেন লাগি আছে বাট ডিউৰিং দ্য ইয়েৰ আকৌ 50% অফ দ্য ইনভেষ্টমেণ্ট ৱেৰ চ'ল্ড বিক্ৰীও কৰিছা কিমান পাৰ্চেণ্টত 20% অন কষ্ট তো ঠিক আছে পাৰ্টিকুলাৰ্ছ ডিটেইল এমাউণ্ট বনাই দিছোঁ তো ইয়াৰ কাৰণে প্ৰথম আমি লিখিলোঁ কেছ ফ্ল' ফ্ৰম এইবাৰ আহিব ইনভেষ্টিং এক্টিভিটিছ আমি এইকেইটা অকল কনচেপ্টৰ কাৰণেহে কৰি আছোঁ দেই তো আমি এটা ইনভেষ্টমেণ্ট একাউণ্ট বনাব লাগিব ইয়াতে যিহেতু ইনফৰমেশ্যন আছে তো ইনভেষ্টমেণ্ট একাউণ্ট বনালোঁ এইটো ক্ৰেডিট ছাইড ডেবিট ছাইড পাৰ্টিকুলাৰ ৰুপিজ ইনভেষ্টমেণ্ট ইজ এছেট বাঢ়িলে সদায় ডেবিট হয় তো অপেনিং বেলেঞ্চ আমি চাই কিনে বহাই দিম টু বেলেঞ্চ BD অপেনিং বেলেঞ্চ কিমান আছিল অপেনিং বেলেঞ্চ দিয়া আছে 2 লাখ আৰু ক্লোজিং বেলেঞ্চ 4 lakhs তো ইয়াতে বহাই দিলোঁ আমি 2 lakhs আৰু ইফালে ক্লোজিঙত বহাই দিলোঁ বাই বেলেঞ্চ CD 4 lakhs প্ৰথমতে অপেনিং আৰু ক্লোজিং লিখি দিলোঁ এতিয়া আমি চাম সেল কৰিছোঁ নেকি এইটো ডিউৰিং দ্য ইয়াৰ 50% অফ দ্য ইনভেষ্টমেণ্ট ৱেৰ চ'ল্ড 50% তাকো প্ৰফিটত তো 50% মানে কি এই 2 লাখ এই 2 লাখৰ আধা কৰা 1 লাখ সেল কৰিলে পইচা পায় তো বাই হ'ব বেংক আৰু কিমান দামত বিক্ৰী কৰিছোঁ আধা 1 lakhs প্লাছ 20% অফ 1 lakhs কিমান হৈ যাব 20,000 1,20,000 তো যিখিনি আমাৰ প্ৰফিট হয় সেইটো আমি উল্টা ফালে দেখাব লাগিব টু প্ৰফিট বা গেইন লিখিবা গেইন অন সেল অফ ইনভেষ্টমেণ্ট কিমান আহি গ'ল 20,000 এটা এক্সট্ৰা ইনকাম হৈ গ'ল হৈ গৈছে ইয়ালৈকে তাৰপিছত আমি কি কৰিম আৰু কি আইটেম আছে নাই বেলেঞ্চ কৰা দে বেলেঞ্চ কৰোঁ কোনটো চাই ডাঙৰ আছে চাওঁ এইটো প্লাছ কৰিলে কিমান হৈ যাব 5,20,000
20,000 তাৰ পৰা এইটো মাইনাছ কৰিলে 20 গুচি গ'ল 3 লাখ তো 3 লাখ रुपीस এটা থাকিল এটো আমি লিখিম বেংক এটো আমি কৰিছো পারচেজ কি কৰিছো পারচেজ ইয়াতে কি কৰিছিলো সেল ইয়াৰ পৰা বিচাৰি অকল এই দুটাক লোৱা সেল আৰু পারচেজ লোৱা বেলেগ না লাগে সেল কৰিলে পইচা আহে পারচেজ কৰিলে পইচা যায় এটো বস্তু আমি ইয়াতে লিখি দিম proceeds from sale of investment আইছে তোমাৰ 1,20,000 আৰু purchase of investment কিনিছো আমি 3 লাখৰ পইচা গ'ল তো ডিফাৰেন্স কিমান হৈ গ'ল 1,80,000 নেগেটিভত আছে তো এটুক আমি লিখিম net cash used from investing activities ক্লিয়াৰ হৈ গৈছে মোৰ হিচাপত এটো ক্লিয়াৰ হৈ যাব লাগে একদম বেছি একো নাছিলে তো আমি এনেকে ইনভেষ্টমেন্ট একাউন্ট কেতিয়াবা মেচিনৰ থাকিলে মেচিনাৰী একাউন্ট বনাবা হয়নে পারচেজ দিয়া থাকিলে সেলস পাই যাবা সেল দিয়া থাকিলে পারচেজ পাই যাবা এনেকে ব্যালেন্সিং কৰি উলাই দিবা তো ইনভেস্টিং এক্টিভিটিজ ক্লিয়াৰ হৈ গ'ল এসাও নেক্সট কি হৰ আছে অপাৰেটিং এক্টিভিটিজ দিছে হয়নে তো কনসেপ্ট মই বুজাই দিছিলো অপারেটিং আকৌ ইনডাইরেক্ট মেথড ফলো কৰিব লাগে তো ডাইৰেক্ট পইচা আহিছে বা পইচা গৈছে চালে নহব ঠিক আছে তো ফরম্যাটটো চাই কিনে কৰিব লাগে তো মই ইজি ফরম্যাট এটা দি দিছিলো এটো হিচাপত চাব পাৰা লাষ্ট ভিডিওটো যোনটো দিছিলো এতিয়া আমি সাম এৰৰ পৰা কৰি দিম ক্যালকুলেট ক্যাশ ফ্লো ফ্রম অপারেটিং এক্টিভিটিজ ফ্রম দা ফলোইং ব্যালেন্সেস ওকে কারেন্ট এসেট কারেন্ট লায়াবিলিটিজ দিয়া আছে পাই গলো এইবিলাক বহুত বিলাক কারেন্ট এসেট কারেন্ট লায়াবিলিটি দিয়া আছে অপারেটিং প্রফিট বিফোর ওয়ার্কিং ক্যাপিটাল চেঞ্জেস তো ঠিক আছে এইবিলাক দিয়া আছে working capital okay এটো অপারেটিং প্রফিটের মাজৰ পৰা দি আছে হয়নে আমি নরমালি অপারেটিং এক্টিভিটিজ বিলাক ফার্স্টত এনপিবিটি থাকে বাট এটো যেটো অপারেটিং প্রফিট বিফোর ওয়ার্কিং ক্যাপিটাল চেঞ্জেস দি আছে মানে সামটো মাজৰ পৰা দিছে আধাৰ পৰা দিছে তো আমি তাৰ পৰা স্টার্ট কৰিম ঠিক আছে ফরম্যাট বনাইলো পার্টিকুলারস ডিটেইল অ্যামাউন্ট হেডিং হ'ব তোমাৰ ক্যাশ ফ্লো ফ্রম অপারেটিং এক্টিভিটিজ ঠিক আছে তো ফার্স্ট আইটেম আমি কি বহাম আমাক যেটো দিয়া আছে অপারেটিং প্রফিট দিয়া আছে তো অপারেটিং প্রফিটে দিছে স্টার্ট করো অপারেটিং প্রফিট বিফোর ওয়ার্কিং ক্যাপিটাল চেঞ্জেস কিমান আছে চাও 80,000 আছে ঠিক আছে 80,000 আমি বহাই দিলো ইয়াতে এতিয়া আমি কিছুমান আইটেম এড কৰিম আৰু কিছুমান আইটেম লেস কৰি দিম ঠিক আছে লেস কোনটো কৰিম আৰু এড কোনটো কৰিম চাও আমি যদি পইচা আহিছে এড কৰিবা যদি পইচা গৈছে মাইনাস কৰি দিবা ঠিক আছে এটা আইটেম চাই যাও পইচা আহিছে না গৈছে ফার্স্ট আমি চাম এটো ইনভেন্টরি সোয়াসুন আগতে কিমান আছে আগতে আছিল 60,000 এতিয়া আছে 70,000 তো পইচা আহিল নে গল তো 70 মই কৈছো এটো এসেট হয় এটো কারেন্ট এসেটত পৰে ইনভেন্টরি মানে কারেন্ট এসেট প্ৰথমতে চাই লবা কারেন্ট এসেট হয় নাই এসেট যদি মানুহৰ বাঢ়ে তো পইচা যায় তোমাৰ যদি প্ৰপাৰ্টি বাঢ়ে নিজে হবচোন তুমি কিনিছা নাই পারচেজ কৰিছা পারচেজ কৰিলে পইচা যাব তো দ্যাট মিন্স আউটফ্লো হ'ব তো মানে আমাৰ পৰা পইচা যাব তো ইয়াতে আমি লিখিম লেসত লিখি দিম লেসত লিখি দিবা increase in current নহয় inventories কিমান 10,000 rupees যাব আমাৰ পৰা নেক্সট কি আছে চাও ইনভেন্টৰি হৈ গল তাৰ পিছত আছে তোমাৰ ডেটৰ্স সোৱা কমি গৈছে তো কমি গলে তোমাৰ হে কৰি দিল হল কিমান কমিছে আমাৰ 75,000 বা 58,000 না 75,000 ইয়াৰ পৰা মাইনাস কৰিব লাগিব 58,000 মানে 17,000 টকা কমি গৈছে কমি যোৱা মানে পইচা পাইছা তো পইচা পালে কি হ'ব প্লাসত লিখিবা তো ডিক্রিজ অফ ডেটৰ্স কিমান টকাৰ 17,000 ডেটৰ্স কমি গৈছে তো পইচা আহিল তো হেনেকে আমি সিঙ্গেল কৰি চাব লাগে তাৰপিছত আমি সম ক্ৰেডিটৰ্স আকৌ কিমান আছিল আগতে আছিল তোমাৰ 48,000 এতিয়া কিমান হৈছে 54,000 তো বাঢ়িল নে কমিল তো এটো তোমাৰ আগতে 48 এটা 54 দ্যাট মিন্স ধাৰ বাঢ়ি গৈছে ধাৰ বাঢ়া মানে পইচা আহে কিমান টকা 6,000 টকা আমাৰ তাত আহিছে তো 6,000 যদি আমাৰ তাত আহে তো আমি ইয়াতে লিখিম increase of creditors কিমান 6,000 টকা এটা আহিল increase of creditors আমাৰ 6,000 টকা আহি গৈছে হয়নে ইয়াৰ পিছত কি আছে চাও
বিলছ ৰিচিভেবল এইটো এটা কাৰেণ্ট এছেট হয় কাৰেণ্ট এছেট চোৱা 8,000 পৰা 12,000 আছে বাঢ়ি গ'ল বাঢ়ি যোৱা মানে এছেট বাঢ়িলে পইচা আমাৰ পৰা যাব লাগিব তো ইনক্ৰিজ অফ আমাৰ লেছত আহি যাব এইটো লেছত লিখি দিম কিমান টকা এমাউণ্ট আছিল জানো 8 পৰা 4,000 increase of bill receivable 4,000 তো আমি দিলো ব্র্যাকেটত নেক্সট কি আছে bills payable 7,500 আছে আৰু তাৰ পৰা কিমান হৈ গ'ল আমাৰ 5,600 তো 1,900 এটা কমি গ'লে তো আমাৰ পইচা দিব লাগিব তো যদি আমি দি দিও তো 1,900 रुपीस আমাৰ পৰা কি হ'ব যাব bills payable decrease bills payable তো 1,900 रुपीस এটা আমাৰ পৰা পেমেন্ট হৈ গ'ল হয়নে তাৰপিছত আৰু কি আছে চাও আউটসোৰ্সিং এক্সপেন্সেস ধাৰ হয় 500 টকা এটা ধাৰ বাঢ়িছে পইচা আহিল ধাৰ বাঢ়িলে পইচা আহে তো increase in outstanding expenses 500 টকা এটা আহি গৈছে এনেকে prepaid expense is a asset current asset তোমাৰ কমি গ'লে পইচা আহিব prepaid expense decrease of prepaid expense কিমান টকা জানো 200 নেকি 600 পৰা 400 200 পইচা আহিছে আৰু কি আছে চাও accrued income is a current asset আগো চোৱা 900 পৰা 1,000 current asset বাঢ়ি গৈছে বাঢ়ি যোৱা মানে পইচা গ'ল তো আমি লেছত লিখিম accrued income কি হৈছে বাঢ়ি গৈছে পইচা যাব 100 रुपीस এটা আমাৰ পৰা গৈ আছে 100 रुपीस লাষ্ট আইটেম আছে নেকি ইয়াৰে ইনকাম ৰিসিভড ইন এডভান্স এটা আমাৰ কাৰণে লায়াবিলিটি হয় আগতে পইচা লৈ বহি আছো লায়াবিলিটি আৰু লায়াবিলিটি কমি গ'লে পেমেন্ট হ'ব তো লেছত আহিব ইনকাম ৰিসিভড ইন এডভান্স ডিক্ৰিজ কিমান আছিল 800 रुपीस এটা কমি গ'ল ঠিক আছে এতিয়া আমি কাম কি হ'ব আমি এখিনি প্লাস কৰিম তো প্লাস কৰিলে কিমান আহিব ইফালে আছে তোমাৰ 17,000 আৰু ইফালে 6,000 হৈ গ'ল না 23 হৈ গ'ল আৰু ইফালে 700 টকা 23,700 रुपीस ইফালে হৈ গ'ল তো ইয়াৰ লগত আমি 80,000 টো প্লাস কৰি দিব লাগিব 103,700 আৰু ইফালে মাইনাস কিমান কৰিম 10,000 4,000 14 হৈ গ'ল না 14 15 16,800 16,800 रुपीस মাইনাস হৈ যাব 86,900 रुपीस আমি পালো এটো আমাৰ নেগেটিভ পজিটিভ ওলাল তো লিখি দিও নেট ক্যাশ ফ্লো ফ্রম অপারেটিং অ্যাক্টিভিটিস ইনকাম ট্যাক্স তো নাই ডাইরেক্ট এটো आंसर হ'ব তো এখিনি হৈ গ'ল আমাৰ বাকিখিনি আমি নেক্সট ভিডিওটো হেই কৰিম এক্সপ্লেইন কৰিম তো আমাক অপারেটিং অ্যাক্টিভিটিস হৈ গ'ল ইনভেস্টিংও কৰিলো আমি ফাইনান্সিংও কৰি দিলো বাকি টাফ সাম বিলাক আমি বেলেগ এটা ভিডিওত কৰিম তো আজিখিনিতে ফিনিশ কৰো থ্যাংক ইউ